এই ডেডবডিটো আমাৰ নিৰ্দেশ হৈছিল মানে মাঘ বিহু যিটো মানে আমাৰ মানুহ বিহু জানুৱাৰী 2025 18 তাৰিখ আছিল। তাৰমানে ৰাতি 11টামান বজাত তামোল বাগান এখনত তামোল ৰখি পাইছিল। প্ৰত্যেক বছৰে তেনেকৈ ৰখি থাকে তামোল। সেই ৰাতি মানে ৰখিব অহাৰ পৰা নিৰ্দেশ হৈ আছে মানুহজন। এতিয়া আমি বিচাৰ খোচাৰ কৰিলোঁ বহুত, আজি প্ৰায় 1.5 মাহ হ'ল। যোৱাকালি আমি ইয়াতে এই জেগাখিনিত পিটুনিবাৰীত মাছমৰীয়া আমাক খবৰ দিলে যে তাতে কিবা এটা পুৰি আছে। আমি গাঁৱৰ ৰাইজৰখনো সকলো আহিলোঁ, আহি পেলাই চাওঁ যে মানুহ বুলি চিনি পোৱা গ'ল যেন অলপ ওলাই আছিল। বিচাৰ খোচাৰ কৰি চালোঁ, তাৰ কাৰণে আমি প্ৰশাসন বা পুলিচ আৰক্ষী বিষয়া ধূপধাৰাত আমি খবৰটো জনালোঁ। চালে ছাৰ আহি চালে, তাৰপিছত গাঁৱৰ মানুহবিলাকো আহি চালে যে হয় সঁচাকৈ মানুহ হয়, কিন্তু কোনজন মানুহ সেইজন আমি চিনাক্ত কৰিব পৰা নাছিলোঁ। গতিকে আজি প্ৰশাসনৰ বিষয়তে চিনাক্ত কৰিব পাৰিলোঁ যে দীনেশ ৰাভা যিটো কচুবাৰী গাঁৱৰ চেকুৱাৰী পাৰ্ট 1 হয়, সেই মানুহজনক চিনাক্ত কৰা হ'ল আৰু কি আজি। দীনেশ ৰাভা নাম। বয়স কিমান হ'ব? বয়স মোটামুটি 55 বছৰ হ'ব আৰু। ঘৰটো কিমান দূৰ ইয়াৰ পৰা? প্ৰায় মোটামুটি ডেডবডি থকাৰ প্ৰায় 2-1.5 কিলোমিটাৰ হ'ব আৰু ঘৰটো। এইটোতো মোৰ সন্দেহ যেনিবা কোনোবাই দুষ্ট চক্ৰান্তই যেন ৰাতিৰ ভিতৰতে উঠাই আনি হয়, তাৰপিছত আৰু কোনোবাই মাৰি ধৰি এই জেগাখিনিত তাৰমানে গুপ্তভাৱে সোমাই থৈ গৈছে আৰু বা লুকাই থৈ গৈছে। বিচাৰি পোৱা নাছিলোঁ আমি, যোৱাকালি আমি গম পোৱা হ'ল। আৰু আজি দেখা মতে বস্তুটো নিজে আহি ইয়াত পৰি থকা নাই বা মৃত্যু হোৱা নাই, যিকোনো ব্যক্তি বা দুষ্ট চক্ৰান্তই আহি পেলাই ইয়াতে সোমাই থৈ গৈছে মানে পিটনিৰ মাজত। মানে পিটনিৰ ভিতৰত আছিল। কিন্তু মানে এতিয়া পানীবিলাক অলপ কম হৈ আহিল না, সেইটোৰ কাৰণে বস্তুটো অলপ উপঙি অহাৰ নিচিনা হ'ল, অলপ ওলাই আছিল আৰু বেছি নহয় অলপ। সেইটোৰ কাৰণে আমি চালি চোৱাৰ কাৰণে আমি গম পালোঁ যে মানুহজন হয়। আজি আৰু উদ্ধাৰ কৰা হ'ল, আৰক্ষী বিষয়া আহিছে ধূপধাৰা থানাৰ পৰাই। সঁচাকৈ দীনেশ ৰাভাৰ মৃতদেহটো পোৱা গ'ল আৰু চিনাক্ত হ'ল আৰু দীনেশ ৰাভা বুলি প্ৰমাণিত হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।